নিৰ্বাচন কেন্দ্ৰিক ভয়ংকৰ ঘটনা ডিব্ৰুগড়ত ডিব্ৰুগড় চাউল খোৱাত গুলীচালনাৰ ঘটনা দুৰ্বৃত্তৰ গুলীচালনাত এজন গুলীবিদ্ধ মাৰপিটৰ ঘটনাত 8খনকৈ বাহন ক্ষতিসাধন अभी प्रिलिमिनरी स्टेज আছে কাৰণ মই হস্পিটেল গৈ আছো আৰু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন মই কি ষ্টেটমেণ্ট হয় পিছত বেছড অন দ্য ষ্টেটমেণ্ট উইল টেক দ্য একশ্যন কাবাক এৰেষ্ট কৰিছে নেকি ছাৰ এতিয়ালৈকে কিয় নাই এতিয়া কোনো এৰেষ্ট কৰা নাই এজন লোকৰ গুলী লাগিছে বুলি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকেও কৈছে যে লোকজন গুলীবিদ্ধ বুলি মই তাতে গৈ আছো মই ষ্টেটমেণ্ট ল'ম কি নাম কি আছে ছাৰ এটা কথা নিৰ্বাচনৰ সময় আছিলে যিহেতু মাৰণাস্ত্ৰসমূহ জব্দ কৰা হয় বা চিজ লৈ থোৱা হয় তেনে অৱস্থাত এইখিনি সময়ত এই মাৰণাস্ত্ৰ থকা যিহেতু তেওঁলোকৰ পৰিয়ালেও কৈছে গুলী আছে আৰু লোকজনৰ গুলী লাগিছে বুলি গম পোৱা গৈছে ছাৰ এইটো কেনেকৈ সম্ভৱ হৈছে ছাৰ এতিয়াও মই কৈছোঁ কি ষ্টেটমেণ্ট প্ৰিলিমিনাৰী ষ্টেজত আছে এতিয়াও মই যিমান এভিডেঞ্চ আছে মই গ্ৰেটাৰ কৰি আছোঁ আৰু যিমান হ'ব মই আজি গধূলি মই ব্ৰিফ কৰিম ডিব্ৰুগড়ৰ চাউল খোৱাৰ ঘৰবন্দী চুকত আব্দুল মিণ্টুৰ বাসগৃহত অতৰ্কিতে গুলীচালনাৰ অভিযোগ ভোট দিয়া কেন্দ্ৰ কৰি আক্ৰমণৰ অভিযোগ আক্ৰমণৰ ঘটনাক মিয়াক জড়িত কৰাৰ অভিযোগ আজি মানে আমি ভোট দিয়া দিনাখনৰ পৰা সিহঁতে উৎপাত কৰি আছে বিশেষকৈ সিহঁতে মোক মাৰি দিলে মানে ভোট দিয়া দিনাখন সেই কওঁতে মানে ধ্যান হৈছে সিহঁতি মানে কোৱা মতে আমি মানে কংগ্ৰেছত ভোট দিব লাগে যিহেতু আমি বিজেপিক ভোট দিব সুধিছে আমি কৈছোঁ ডাইৰেক্ট বিজেপিক ভোট দিম কিন্তু সিহঁতৰ মতে আমি কংগ্ৰেছত ভোট দিব লাগে এইটো কৈ মানে ঝেং কৰিলে কালিও আমাৰ ঘৰত আহিছে গোটেই কাৰ ধেনু বাহিৰত গাড়ী থকা গোটেই ভাঙিছে মেলিছে তাৰপৰা আকৌ আজি ৰাতিপুৱা আহি সেইফালে একদম কাৰ চাৰ ভাঙি আমাৰ ভিতৰত সোমাই গৈছে মই ল'ৰা ছোৱালী দুটা লৈ পলাই দিছোঁ বাহিৰত সিহঁতি ফায়াৰিং কৰিছে ফায়াৰিঙৰ মাত শুনাৰ লগতে মই দুটা ল'ৰা ছোৱালীক লৈ পলাই দিছিলোঁ যেনাখন মাৰিছে চেণ্ডাল লৈছে এতিয়া মোৰ চাজিনা আছে চুৰাবৰ ৱাইফ আছিলে ইছুবৰ ৱাইফ আছে তাৰপৰা আপোনাৰ জেলিমৰ ল'ৰা আছে জেলিম আছিলে জেলিমৰ আকৌ সেই কিছুমান মানে সিহঁতি এপাল মানে গোৱালপৰীয়া মিয়া মানুহ থৈ লৈছে মাৰপিট কৰিবলৈ সুযোগ পায় সেইকেইটাক গোটাই থৈ লৈছে আৰু গোটেইখিনি সিহঁতি মিয়া মুছলিম হয় পুলিচে কোৱা মতে যে মোৰ মানুহটো থকা হ'লে আজি মানে ইমানখিনি হ'ব নাপালে হয় ফায়াৰিং সিহঁতৰ কালি এটা ল'ৰা সৰুক ধৰা মানে আমাৰ ইয়াতে কাম কৰি ল'ৰা দুটা ধৰি আনিছে সি তেতিয়া কৈছে যে চোৰাবাৰ ইছুবৰ চব হেৰি আছে গান আছে বুলি কৈছে আৰু আজি মই মাতটো শুনি মই ল'ৰা ছোৱালী দুটা লৈ পলাই দিছোঁ কিনি মানুহ আহিছে সিহঁতি 12-13টা ওপৰ আৰু গোটেই মিয়া মুছলিমখিনি লৈ গোটেই আহি হুলস্থুল কৰিছে দিবলৈ গৈছে চেলিমৰ বোৱাৰীকেইজনী বোলে তহঁতি বোলে কংগ্ৰেছক ভোট দিবি বোলে বিজেপিক বোলে ভোট নিদিবি বোলে এই মিণ্টুৰ ঘৈণীয়েক মিণ্টুৱে আৰু কেইটামান গুণ্ডা আছে লৈ গৈছে তেতিয়া আমাৰ বোৱাৰী কৈছে আমি যাকে দিওঁ কংগ্ৰেছক দিওঁ বিজেপিক দিওঁ আমি আমাৰ ছাইডৰ মানুহ আছে উঠিছে যোনজন ভোট পেচেণ্ট তেওঁকে দিম আমি সেয়ে কি কৰিছে আমাৰ চেলিমকাৰ বোৱাৰীয়েকক আৰু জীয়েকক ধৰি পেলাই মাৰিছে কালি আমাৰ ল'ৰাটো সৰুটো বৰজনাই ল'ৰাটো সৰুটো গাড়ীখন লৈ সি গগজ চলায় ওচৰৰে সৰু ল'ৰা এটাক লৈ কেনে কৈছে সি পাছ কৰিলে মানে ক'লে বোলে তোক ফাষ্টফুড খুৱাই লৈ আহোঁ ফাষ্টফুড খুৱাবলৈ গৈছে তেনেকৈ ৰাস্তাত ধৰি কিনে ল'ৰাটোক মিণ্টু এতিয়া আৰু কেইটামানে আৰফাজ নন আৰু কোন আছে জানো চবক চিনিয়ে নাপাওঁ মাৰি মুখত গুলি ভৰাই দিছে কৈছে তোক বোলে গুলি মাৰি দিম তেতিয়া পুলিচ আহিছে আমি কৈছোঁ মিণ্টুৱে গুলি আনিছে পুলিচে কৈছে বোলে গুলি বোলে আনিলে ক'ত পাব বোলে সি তাৰপিছতে পুলিচটো গুচি গ'ল আজি মই বজাৰ কৰিবলৈ গৈছোঁ মোৰ সৰুটোৱে গৈছে স্কুটিখন লৈ কেনে বজাৰখিনি লৈ আহিব আমি মাহেকীয়া বজাৰ কৰোঁ ল'ৰাটোক কিনি মিণ্টুৱে গোটেই ফাইলটো লৈ আহি মোৰ ল'ৰাটোক মাৰি পিটি কেনে চকুত গুলি মাৰি দিলে মোৰ চকুটোত গুলি সোমাই আছে আমি ন্যায় নাপাওঁ ইফালে আক্ৰমণকাৰীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে তাৰ বিপৰীত ভাষ্য আনটো ফৈদৰ AMCHত চিকিৎসাধীন গুলীবিদ্ধ আবিদ আহমেদ আব্দুল মিণ্টু ওৰফে মিণ্টু আলীয়ে গুলীওৱাৰ অভিযোগ অপৰাধী মিণ্টু আলী হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগ সেইকে গুলি মাৰিলে ভাইটিক আমাৰ একো কাজিয়াই নাই মিণ্টুৰ লগত বেলেগৰ কাজিয়া আছে আমি সিহঁতৰ কাজিয়াটো নেজাঙো নোসোমামগৈ ডাইৰেক্ট বন্ধুক গুলি মাৰিছোঁ আজিলৈকে ইমান দিন মাৰ্ডাৰ এটা কৰিলে মিণ্টুৱে 5 বছৰ 6 বছৰ আজিলৈকে তাৰ জেলো হোৱা নাই একো হোৱা নাই আহে কেতিয়াবা কাৰোবাক ঘৰ ভাঙি দিয়ে কাৰোবাক ঘৰ জ্বলাই দিয়ে মাৰপিট কৰে এইবিলাক কি হৈছে আজিলৈকে আমি সোমোৱা নাই একো গমো নাপাওঁ কালিও মাৰিলে বেলেগ এটা ভাইটি এটাক মাৰিলে এটা ল'ৰা এটাক আবিদ আহমেদ বেলেগৰ গাড়ী ভাঙিছে ওচৰৰ মানুহ গাড়ী চাড়ী ভাঙি মেলি হেৰি কৰিছে চালখোৱা ঘৰ বনিছোঁ মিণ্টু আছে নন আছে আলফাজ আছে এটা 15টামান গেং আছে পুৰা নন গোটেইকেইটা আছে কালি সিহঁতি অলৰেডি বেলেগৰ স্কুটি বাৰী ভাঙি দিছে আৰু বেলেগ এটা ল'ৰা সৰু ল'ৰা 16 বছৰ ল'ৰাক লৈ গ'ল মেডিকেল কিডনেপিং কৰিকে আকৌ পুলিচে লৈ ভাইটিক এনেকুৱা মাথাত মাৰিছে চকুত এনেকুৱাত আকৌ মোৰ ভাইটি ইলিয়াছ বুলি কয় তাৰ গাড়ী ভাঙিলে তাকো মাৰিলে মুখত বন্দুক লগাই দিছে কালি
ইতিমধ্যে AMCHত চিকিৎসাধীন গুলীবিদ্ধ আবিদ আহমেদৰ চিকিৎসকৰ মতে আবিদ আহমেদৰ বাও চকুৰ ক্ষতি হৈছে। হয়, আমাৰ ইয়াত এগৰাকী ব্যক্তি আহিছে গুলীবিদ্ধ অৱস্থাত। সম্প্ৰতি তেওঁৰ চকুত গুলী লাগিছে আৰু মানুহজন সংকটজনক অৱস্থাতে আহিছে। তেখেতক আমাৰ চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হয়। অৱশ্যে এই ঘটনাৰ লগত প্ৰকৃততে কোন জড়িত সেইটো পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাছতহে। ডিব্ৰুগড়ৰ পৰা অনিল পোদ্দাৰৰ ৰিপৰ্ট, প্ৰাগ নিউজ।